মুক্তিযোদ্ধা প্ৰাক্তন বিধায়ক আধুনিক দেৰগাঁৱৰ নিৰ্মাতা নৰেন শৰ্মা স্মৃতি দিৱসত বক্তৃতানুষ্ঠান আৰু দুখনকৈ গ্ৰন্থ উন্মোচন। শুকুৰবাৰে দেৰগাঁও সাহিত্য সভা ভৱনত মুক্তিযোদ্ধা প্ৰাক্তন বিধায়ক আধুনিক দেৰগাঁৱৰ নিৰ্মাতা নৰেন শৰ্মাৰ 53 সংখ্যক স্মৃতি দিৱসত বক্তৃতা অনুষ্ঠান আৰু দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে স্মৃতি তৰ্পণ কৰে লেখক প্ৰদীপ খাদৰিয়াই। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখক ডাক্তৰ অজিত বৰুৱাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ আকাশী শৰ্মা, লেখক পৰাগ পৱন শৰ্মা বৰা। উক্ত অনুষ্ঠানতে মহম্মদ নুৰুল চুলতানাৰ গ্ৰন্থ সমাজ কাণ্ডাৰী অতুল গোস্বামী উন্মোচন কৰে শিৱ শৰ্মা ঠাকুৰে আৰু অদিতি দেৱীৰ কাব্যগ্ৰন্থ কবিতাৰ সুবাস উন্মোচন কৰে ডক্টৰ আকাশী শৰ্মাই। দেৰগাঁৱৰ পৰা পূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি নৰেন শৰ্মা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আজি আমি আধুনিক দেৰগাঁৱৰ নিৰ্মাতা নৰেন শৰ্মাৰ পবিত্ৰ স্মৃতিত এক স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু এই স্মাৰক বক্তৃতা প্ৰদান কৰিছে গোলাঘাটৰ এগৰাকী বিশিষ্ট লেখক, প্ৰখ্যাত মুক্তিযোদ্ধা প্ৰয়াত শংকৰ বৰুৱাৰ সুযোগ্য পুত্ৰ ডাক্তৰ অজিত বৰুৱাই এই স্মাৰক বক্তৃতা প্ৰদান কৰি আমাৰ গোলাঘাট জিলাৰ বহুগৰাকী মুক্তিযোদ্ধাৰ স্বাধীনতা সংগ্ৰামলৈ যি অৱদান সেই সম্পৰ্কে আমাক জ্ঞাত কৰিলে। আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আমাৰ দুখন গ্ৰন্থও আমি উন্মোচন কৰিলোঁ। আমাৰ দেৰগাঁৱৰ সমাজ জীৱনৰ এক চিৰসেউজ ব্যক্তি অতুল গোস্বামী ডাঙৰীয়া এতিয়া আমাৰ মাজত নাই, কিন্তু আমি তেখেতক দেৰগাঁৱৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতৰ এখন জীৱনী গ্ৰন্থ ফাইটিং নুৰুল চুলতানে প্ৰণয়ন কৰি উলিয়াইছে আৰু সেই গ্ৰন্থখন আজি আমি আনুষ্ঠানিকভাৱে ইয়াত আমি উন্মোচন কৰাৰ দিহা কৰা হ'ল। লগতে আমাৰ সাহিত্য সভাৰ সক্ৰিয় সভ্য অদিতি বাইদেউৰ আন এখন কবিতা পুথি কবিতাৰ সুবাসো আজি আমি ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ। এইখন বাইদেউৰ দ্বিতীয় গ্ৰন্থ। ইয়াৰ আগতে বাইদেৱে সাহিত্য সভাৰ উদ্যোগত তেখেতৰ প্ৰথমখন গল্প সংকলন গল্পগুচ্ছ প্ৰকাশ কৰিছিলে। আমি বাইদেউকো ধন্যবাদ জনাইছোঁ আৰু শতবৰ্ষ অনুষ্ঠানত আমি যি পৰিকল্পনা লৈছোঁ, আমি যি আঁচনি লৈছোঁ, সেই অনুষ্ঠানসমূহ যাতে আমি অনাগত দিনবিলাকতো অব্যাহত ৰাখিব পাৰোঁ। ধন্যবাদ। দেৰগাঁও এই শতবৰ্ষ উদযাপন সমিতিয়ে যি পদক্ষেপ লৈছে, গল্প উন্মোচন বা মানে কবিতা উন্মোচনৰ যি অনুষ্ঠান পাতি আছে, সেইবিলাক সঁচাকৈয়ে খুব মই আনন্দিত আৰু তেওঁলোকৰ এয়া খুব সুন্দৰ পদক্ষেপ। এই অনুষ্ঠানতে মোৰ আজি কবিতাৰ সুবাস গ্ৰন্থখনো উন্মোচন কৰিছে ডক্টৰ আকাশী শৰ্মা বাইদেৱে আৰু ইয়াত আৰু এখন পুথি উন্মোচন হৈছে। ইয়াৰ আগতে 27 জুলাইত মোৰ এখন গল্পপুথি গল্পগুচ্ছ বুলি এখন গল্পপুথি উন্মোচন হৈছে। গতিকে এইখন মোৰ দ্বিতীয় কাব্যপুথি। গতিকে শতবৰ্ষ উদযাপন সমিতিয়ে যিবোৰ পদক্ষেপ লৈ আছে সঁচাকৈ বৰ প্ৰশংসনীয় আৰু এই যিটো অনুষ্ঠান আমাৰ নৱেম্বৰত আহি আছে, সেই অনুষ্ঠানটোৰ প্ৰতি সকলো ৰাইজকে আহ্বান জনাইছোঁ, আহক সকলোৱে একেলগে মিলি আমি অনুষ্ঠানভাগি সফল কৰি তোলোঁ। দেৰগাঁৱৰ কীৰ্তি যাতে চাৰিওফালে বিয়পি পৰে, সেয়ে মোৰ হ'ল কামনা।